আজি সন্ধিয়া 5 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নুনমাটি ৰিজাৰ্ভ বেংক সংযোগী যিখন চানমাৰী উৰণীয়া সেতু উদ্বোধন কৰিব বিচাৰিছে, এই উৰণীয়া সেতুখন মহাৰাজ পিথুৰ নামত উৎসৰ্গিত কৰিব বিচাৰিছে, উৎসৰ্গিত কৰা হৈছে। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিছোঁ। কিন্তু প্ৰশ্নটো হ'ল, মহাৰাজ পিথুৰ নামত দলং উৎসৰ্গিত কৰা এইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুসূচিত জাতি ৰাইজক বাৰম্বাৰ প্ৰতাৰণা কৰি আছে। মহাৰাজ পিথুৰ নামত দলং উৎসৰ্গিত কৰা এইজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাৰাজ পিথুৰ বংশ আমি অনুসূচিত জাতিৰ মানুহবিলাকক চূড়ান্ত প্ৰতাৰণাৰ প্ৰবঞ্চনা কৰিছে, যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত অনুসূচিত জাতিৰ ৰাইজ একেবাৰে সুৰক্ষিত নহয় বুলি আমি প্ৰকাশ কৰিছোঁ। দ্বিতীয় কথাটো হ'ল, যোৱা 5টা বছৰ অসম চৰকাৰে মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুসূচিত জাতিৰ ৰাইজক কৰি থকা প্ৰবঞ্চনা প্ৰতাৰণাৰ সময়ত আমাৰ অনুসূচিত জাতিৰ উন্নয়ন মন্ত্ৰী, অনুসূচিত জাতিৰ সংৰক্ষিত বিধায়ক পীযুষ হাজৰিকাই নীৰৱে নিতালে নাকত তেল দি শুই আছে। গতিকে পীযুষ হাজৰিকা ডাঙৰীয়া এগৰাকী অকৰ্মণ্য, অধ্যক্ষ আৰু জাতিদ্ৰোহী মন্ত্ৰী বুলি আমি আজি ঘোষণা কৰিছোঁ। গতিকে নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰৰ কেবিনেটৰ পৰা তেখেতক অপসাৰণ কৰিবলৈ, কাম নাইকিয়া মন্ত্ৰী পীযুষ হাজৰিকাক অপসাৰণ কৰিবলৈ 120 কোটি টকাৰ দুৰ্নীতি কেলেংকাৰী মুখ্য পৃষ্ঠপোষক পীযুষ হাজৰিকা ডাঙৰীয়াক অপসাৰণ কৰিবলৈ, অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰাৰ মূল কেন্দ্ৰবিন্দু পীযুষ হাজৰিকা ডাঙৰীয়াক অপসাৰণ কৰিবলৈ আমি মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছোঁ। আৰু এই দাবী আমাক কৰি থকা প্ৰতাৰণা প্ৰবঞ্চনাৰ বাবে, আমাক বাজেটত চিডিউল কাষ্ট চাৰ্কুলাৰ খতম কৰি দিয়াৰ বাবে, মিছন ভূমিপূত্ৰ বন্ধ নকৰাৰ কাৰণে আমি অহাকালি ৰাতিপুৱা 12 বজাৰ পৰা আমি গুৱাহাটী মহানগৰ চঞ্চলত অনুসূচিত জাতি যুৱত্ব পৰিষদে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ বিৰুদ্ধে ধৰ্ণা কাৰ্য ৰূপায়ণ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে আমাক প্ৰতাৰণা কৰিছে, জাতিদ্ৰোহী মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াত সাৰ পানী যোগাইছে। এওঁলোকক কোনো কাৰণতে অনুসূচিত জাতিৰ সমাজখনে, অনুসূচিত জাতিৰ ৰাইজে ক্ষমা নকৰে। আমাৰ সমস্যা সমাধান কৰিব নোৱাৰা চৰকাৰে মহাৰাজ পিথুৰ নামত দলং উৎসৰ্গিত কৰি আমাক প্ৰতাৰণা কৰিলে নহ'ব। দলং উৎসৰ্গিত কৰাৰ বাবে ধন্যবাদ জনাই দিছোঁ। আমাৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবেও এইখন চৰকাৰক তীব্ৰ গৰিহণা দিছোঁ। আপোনালোকৰ সমস্যা, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ আটাইতকৈ মিছলীয়া আৰু প্ৰবঞ্চক মুখ্যমন্ত্ৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমান প্ৰতিশ্ৰুতি দিছে, একো প্ৰতিশ্ৰুতি পালন কৰা নাই। যোৱা বছৰ 5 ফেব্ৰুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী আমন্ত্ৰণ কৰ্মে আমি অনুসূচিত জাতিৰ যুৱত্ব পৰিষদে তেখেতৰ আলোচনাত বহিছিলোঁ। যিমান প্ৰতিশ্ৰুতি দিলে, এটা বছৰ পৰা হৈ গ'ল, এটাও প্ৰতিশ্ৰুতি কামত নাহিলে, ভুৱা প্ৰতিশ্ৰুতি দিলে। এতিয়া নিৰ্বাচনৰ পূৰ্বে দেখিছোঁ লৰা ধপৰাকৈ মন্ত্ৰী পীযুষ হাজৰিকাই ক'ৰবাত কৈছে, কিছুমান সংগঠনৰ মাতি নি কৈছে যে অনুসূচিত সমস্যা সমাধান কৰিম। সব ভুৱা, সব প্ৰলোভন দিছে। 5 বছৰ সমস্যা সমাধান কৰিব নোৱাৰিলে, সমস্যা জাপি দিলে, আৰু এতিয়া নিৰ্বাচনত এটা সপ্তাহ থাকোঁতে অনুসূচিত জাতিৰ সমস্যা সমাধান কৰিব। এই কথা অন্ধ, বোবা, কলা কোনোৱে বিশ্বাস নকৰে। আমিতো বিশ্বাস নকৰোঁৱেই। গতিকে এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ পীযুষ হাজৰিকা দুয়োজনে জাতিদ্ৰোহী আৰু দুয়োজনে প্ৰবঞ্চক মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী। গতিকে তেওঁলোকৰ বিৰুদ্ধে অনুসূচিত জাতি যুৱত্ব পৰিষদে জোৰদাৰ আন্দোলন আমি অহাকালিৰ পৰা কৰিম, আৰু কৰিম বুলি কৈছোঁ, কৰিমেই।